আমি চেনেলৰ যোগেদি সকলো ৰাইজকে আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমাৰ উৰুকাৰ যি বজাৰ আছে এই চুলুং পাইকাৰী বজাৰত আমি অহা শনিবাৰ 13 তাৰিখে দিনৰ 2 বজাৰ পৰা আমি আৰম্ভ কৰিম ৰাতিপুৱা 8 বজালৈকে। সকলো ৰাইজৰ সহায় সহযোগিতাও বিচাৰিছোঁ। লগতে যিসকল মাছ অনা মানুহ বা মাছ বিক্ৰী কৰা মানুহ আৰু আমাৰ লগতে থকা আমাৰ যিসকল বেপাৰী আছে সকলোকে আমি আমাৰ কমিটিৰ ফালৰ পৰা আমি শুভেচ্ছা ভৰা আমি জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে যাতে সকলোৰে লগত সহযোগিতা আগবঢ়ায় আমি প্ৰশাসনকো অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ক্ষেত্ৰত প্ৰশাসনেও যাতে আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু ৰাইজৰো সম্পূৰ্ণ সহায় সহযোগিতা লাগিব। সকলোৱে লাগি ভাগি যাতে বিহুটোৰ উৰুকা আমি উদযাপন কৰিব পাৰোঁ সেয়ে অসমবাসী ৰাইজলৈ আমি কৰজোৰে অনুৰোধ জনাইছোঁ। হয়, আমি ভাবোঁ যে আগতকৈ যোৱাবাৰ যিহেতু COVID-19 SOP আছিলে সেই SOPৰ জৰিয়তে আমি কাম কিছু কৰিব পৰা নাছিলোঁ। আমাক সীমা বান্ধি দিছিলে যে ইমানখিনি সময়তে আমি বজাৰ শেষ কৰিব লাগিব। যোৱা বছৰ আমাৰ বহুত অসুবিধা হৈছিলে, কিন্তু এইবছৰ কোনো আমাৰ তেনেকৈ ক'ভিডৰ SOP নাই। সেয়ে সকলো ৰাইজৰ আমি সমাগম আৰু বেছিকৈ বিচাৰিছোঁ যাতে সকলোৱে ইয়াত সহযোগিতা আগবঢ়াই আমাৰ এই উৰুকাৰ বজাৰখন যাতে সাফল্যমণ্ডিত কৰে। তেনেকুৱা দামৰ কথা নাই। যদি আমাৰ মাছৰ চাহিদা যিহেতু আছেই আৰু যদি আমাৰ মাছৰ আমদানি বেছি হয় তেতিয়াহ'লে ইমান দাম নহ'ব আৰু সেই সকলোৱে নিব পৰা এটা মূল্যতে দাম থাকিব। চুলুং পাইকাৰী মাছৰ বজাৰটোৰ বিহুৰ বজাৰখন শনিবাৰে 2 বজাৰ পৰা আৰম্ভ হ'ব আৰু গোটেই ৰাতিখন আৰু দেওবাৰে 8টা বজালৈকে আমাৰ বজাৰখন চলিব। গতিকে আমি আশা কৰোঁ যাতে আমি সকলো সম্প্ৰদায়ৰ মানুহে মিলাজুলিৰে বিহুৰ বজাৰখন পাৰ কৰিব পাৰোঁ। এইটোৱে আমাৰ আৰু সকলো বেপাৰীসকলৰ ওচৰত বা আমাৰ জনগণৰ ওচৰত এইটোৱে আমাৰ আহ্বান থাকে।